সৰস্বতী হৈছে হিন্দু ধৰ্মৰ দেৱীসকলৰ ভিতৰত এগৰাকী প্ৰধান দেৱী। সৰস্বতী হৈছে বাণী, শিক্ষা, সংগীত, বিদ্যা, কলাৰ অধিকাৰিণী দেৱী। সৰস্বতী দেৱীৰ কৃপা অবিহনে কোনো জীৱই শিক্ষা, জ্ঞান, বুদ্ধি লাভ কৰিব নোৱাৰে। সৰস্বতী দেৱীক সদায় পদ্মাসনত উপবিষ্ট হৈ থকা দেখা যায়। সৰস্বতীৰ বাহন হৈছে ৰাজহংস আৰু ময়ূৰ চৰাই। মাঘ মাহৰ শুক্লপক্ষৰ পঞ্চমী তিথিত দেৱী সৰস্বতীৰ পূজা কৰা হয়। হাতত বীণা ধাৰণ কৰি থকা বাবে সৰস্বতী দেৱীৰ নাম বীণাপাণি। জ্ঞান দান কৰা বাবে দেৱীৰ নাম জ্ঞানদা। বুদ্ধি দান কৰা বাবে দেৱীৰ নাম বুদ্ধিদা। সংগীত দান কৰা দেৱীৰ নাম গীতপ্ৰিয়া। শ্বেত বস্ত্ৰ পৰিধান কৰা বাবে দেৱীৰ নাম শ্বেতাম্বৰধৰা। বাক দান কৰা বাবে দেৱীৰ নাম বাগদেৱী বা বাণী। ৰাজহংসত আৰোহণ কৰা বাবে দেৱীৰ নাম হংসবাহিনী। ময়ূৰত আৰোহণ কৰা দেৱীৰ নাম শ্ৰীকুমাৰী। বৈকুণ্ঠ লোকত দেৱীৰ নাম বৈষ্ণৱী। স্বৰ্গত দেৱীৰ নাম মন্দাকিনী। নাৰায়ণৰ পত্নী হোৱা বাবে দেৱীৰ নাম নাৰায়ণী।